So good evening, everybody. Good evening. Good Good evening. evening. So happy Holi, colors of festival. And today's host, this is Bhagyanath, want to say something. Everybody settle down. Okay. So আজি আমি সন্ধিয়া লগ খালো এটা ধুনীয়া বিউটিফুল মানে সেশনৰ কাৰণে আৰু আমাৰ মাজত এনেকুৱা এজন সাকসেসফুল মানুহ আছে যি এই বিজনেছৰ লগতে আমাৰ বিজনেছৰ লগতে এটা সাকসেসফুল লাইফ কৰি আছে তেখেতৰ এখন আৰ্কিটেক্ট কলেজৰ প্ৰফেসৰ হয় এটা বিউটিফুল চাইল্ড উইথ এ ওয়াইফ এন্ড হিজ পেৰেন্টস লগত লৈ বিজনেছটো সাকসেসফুল বিল্ড কৰি তাৰ মাজত কিছু সময় উলিয়াই আজি আমাৰ মাজত তেওঁ ডিসকাস কৰিব এটা ইম্পৰ্টেন্ট সেশনৰ বিষয় ইম্পৰ্টেন্ট টপিকৰ ওপৰত দিস ইজ কল্ড power of optimal health. We know that everybody, every day, every hour, we are living in a pain. With this session, that pain, turn that pain into power. So session is called power of optimal health. So মই তেওঁক মাতাৰ আগতে just এটা লাইন ক'ব বিচাৰো stop thinking about the past, stop thinking about the future. Start living in this moment. So let me introduce Mr. Jyotimoni Das. Thank you, Mr. Bhaigyo. And thank you for the warm welcome. Iman dhuniya eta welcome dise. Tar kane bahut beshi dhonnobad Bhaigyo da. So happy Holi to everyone. আজি যেহেতুকে অলরেডি বহুতে হয়তো খেললে কালি তো মেইন আছে বাট আজি ট্রায়াল আছিল রাইট দ্যাট মিন্স দ্যাট ট্রেলার টাইপৰ সবে অলরেডি হয়তো অলপ সলপ খেললে রাইট সো ইটস এ ফেস্টিভেল অফ কালার ফুললি কালার ইট মিন্স সবে কালার বহুত বেশি ভাল পায় রাইট এন্ড ইন ফ্যাক্ট আওয়ার লাইফ ইজ অলসো ভেরি মাচ কালারফুল আৰু হে কালার্স বিলাক লৈ পেলাই আমি আৰু বেছি ধুনিয়া কৰিব লাগে আমাৰ লাইফটো রাইট yes everyone agree with me yes I think so everyone agree with me. Yes. Yeah, surely. So আজি আমি হেলথৰ বিষয়ে কথা পাতিম ৰাইট হেলথ সবে বিচাৰে ভাল হেলথ বিচাৰে ৰাইট এতিয়া ইয়াতে হঠাতে আহি গৈছে যে অপটিমাল হেলথ বা কি হয় বহুতে ভাবিছে ৰাইট অপটিমাল হেলথ বুলি কোৱাৰ লগে লগে এতিয়া ভাবে যে কি বা হয় এক্স্যাক্টলি ৰাইট এনেকুৱা এটা মনলৈ আহিছে ৰাইট yes no So আমি কালাৰ্স বিলাক ইটা যদি মই ৰিলেট কৰো যেটোকে আমাৰ হেলথৰ লগত সো বহুত বস্তু আছে ইয়াতে আমাৰ অপটিমাল হেলথৰ বিষয়ে বাৰু হেতু আহি আছো নেক্সট কামিং টু দ্য প্ৰেজেন্টেশন দ্যাট মিন্স ওভাৰঅল সো কালাৰ্স বিলাক আমাৰ লাইফত বহুত ইম্পৰ্টেন্ট হয় দ্যাট মিন্স ইচ এন্ড এভৰি কালাৰ দ্যাট মিন্স আমাৰ হেলথত বেলেগ ৰোল প্লে কৰে তে এতিয়া আপোনালোকে অলৰেডি দেখিছে দ্যাট মিন্স ইচ এন্ড এভৰি মানে আমাৰ পৃথিৱীখনত বহুত আমাৰ ভগৱানে যে দিছে ইমান ধুনিয়াকে মানে সবকিটা চাবলে to see different colors that means every animal they can't see different colors right that means we as humans are very lucky hetu sobe bhabe right that means সকলোৱে agree কৰে হেতুত yes no মই কোঅপাৰেট কৰিলে ভাল পাম অলপ Yes, of course. Yes. So মানে আমি আমাক ভগৱানে দিছে ইমান ধুনিয়াকে জাস্ট ইমান ধুনিয়া কালাৰ্স চাবলে প্লাস সেইবোৰ ফিল কৰিবলে ৰাইট ঠিক তেনেকে আমাৰ হেলথটো আমাৰ কালাৰফুল হ'ব লাগে দ্যাট মিন্স আৱাৰ যেটো আমাৰ ফুড হ্যাবিটস নহবা যিখিনি আমাৰ খাদ্য সেইখিনিও আমাৰ কালাৰফুল হোৱাটো দৰকাৰ সো কালাৰ প্লেজ এ ভেৰি ইম্পৰ্টেন্ট ৰোল ইন আৱাৰ ফুড ৰাইট ঠিক তেনেকে মই যদি এটা আৰু ক'বলে যাও এতিয়া এটো এটা কোট হয় সো এইখন স্লাইড অলপ মনত ৰাখিব বিকজ মই এইখনৰ লৈ পেলাই ইট মিন্স আই উইল বি কামিং এট দ্য এন্ড মোমেন্ট সো এটো এটা থমাস এডিসনৰ কোট হয় সো ডক্টৰ অফ ফিউচাৰ উইল নো লnger treat the human frame with drugs মানে আমি মেডিসিন বহুত লও রাইট কিবা প্রবলেম হলে আমি মেডিসিন লও সো উই মেইনলি গো ফর কিউরেটিভ কেয়ার বুলি যেটো আমি কও আৰু মানে আমাৰ কিবা বেমাৰ আজাৰ হলেহে আমি ডক্টৰটা যাম নহলে আমি কিতেও প্ৰিভেন্টিভ কিউৰ বুলি যেটো এটা কথা কয় that means আমি ভালে হৈ থাকাৰ কাৰণে that means আমি নিজৰ হেলথটো ভালে থাকাৰ কাৰণে আমি কি কৰিব লাগে সেই বস্তুখিনি আমি কিতেও ধ্যানে নিদিও ৰাইট yes so থমাস এডিসনে কি কৈছে
in future, in the coming generations, our coming generations to that means what they'll be doing is that our mainly drugs bilak নহবা আমাৰ যিবিলাক medicines আছে, so they will not be the main thing. Main বস্তুখিনি হ'ব আমাৰ nutrition part খিনি, নহবা আমাৰ কি খাব লাগে, কেনেকৈ খাব লাগে, সেই বস্তুবিলাক লৈ পেলাই আমি বেছি ধ্যান দিব লাগিব, right? আৰু হেতু অলপ সলপ ধ্যান দিয়া হৈছে. That means today's generation যদি মই ক'বলৈ যাওঁ, they are very much onto health freak বুলি যেটো কয়, আৰু নহবা অলপ ফিটনেছৰ বিষয়ে অলপ ধ্যান দিয়ে. But এতিয়া মই যদি সুধো সবকে যে ফিটনেছ মানে নহবা গুড হেলথ বুলি ক'লে, এটা what do you mean by good health? অকল বেমাৰ আজাৰ নোহোৱাটোৱে good health নে অকল ভাল মাইন্ডসেট এটা লৈ থাকাটোৱে এটা good health? নহবা কেনেকুৱা ধৰণৰ good health হ'ব পাৰে? It means totally এটা health বুলি আমাৰ good health বুলি যেটো কওঁ, আৰু হেতু বুলি ক'লে actually কি ভাবো আমি? Anyone? That means anyone যদি কিবা অলপ কয়? Yes? Okay, no problem. So এটা আজিকালি লাইফস্টাইল যদি আমি চাওঁ, right? If today's lifestyle if you see, it's a very fast paced lifestyle, right? মানে সবৰে দৌৰা দৌৰি ৰাতিপুৱা উঠাৰ পৰা ৰাতিপুৱা উঠাৰ পৰা ৰাতিলৈকে দৌৰা দৌৰি. That means ৰাতিপুৱা উঠি পেলাই ব্ৰেকফাষ্টও কেতিয়াবা কৰিবলৈ সময় নাথাকে, অফিচৰলৈকে দৌৰা দৌৰি, নহলে বছে গালি দিব, নহবা টাইমত গৈ নাপালে আমাৰ পাঞ্চিং নামাৰিলে salary deduct হ'ব পাৰে, right? এইবিলাক বহুত challenges আছে. আজিকালি লাইফস্টাইলটো এটা বহুত চ্যালেঞ্জিং লাইফস্টাইল হৈ গৈছে, যাৰ কাৰণে এটা বহুত বেছি হেলথত আমাৰ কম্প্ৰমাইজ কৰিব লগা হয়, right? Yes, আমি ভাবো এইটো. That means it feels, everyone feels, I think so. এটা গাঁৱৰ মানুহবিলাকৰ অলপ মানে সিচুৱেশনটো বেলেগ হয়, but still আজিকালি গাঁৱতো অলমোস্ট মানে অলপ আহিয়ে গৈছে, right? But especially for the city people, যোনে জব আছে, বিজনেস আছে, বেলেগ ধৰণৰ প্ৰফেশন আছে, তেহঁতৰ কাৰণেতো বহুত চ্যালেঞ্জিং হয়. Yes, everyone I think so agree with that, right? এতিয়া মই যদি ফাৰ্স্ট আমাৰ ইটিং হ্যাবিটস বিলাক যিবিলাক স্কিপিং মিলস, তাৰপিছত এক্সাৰসাইজৰ কাৰণে টাইম নাই, সবৰে স্ট্ৰেছ, এনজাইটি, এনভায়ৰনমেন্টাল কনসার্নস, বহুত কিবা কিবি আছে, রাইট? আমাৰ লাইফস্টাইল চ্যালেঞ্জেস বহুত কিবা কিবি আছে, তে হেতুক লৈ পেলাই আমি যদি যাওঁ, so it becomes very much problem for everyone. So health is our daily concern হৈ গৈছে. So ইয়াতে most important factor এটা good healthৰ বিষয়ে যদি মই আহোঁ, that means মই যেনেকৈ কৈছিলো what is the meaning of good health. এটা good health বুলি ক'লে বহুত কেইটা ফেক্টৰ্স আছে, এতিয়া তাতে অপটিমাল হেলথটো আহে। একচুয়ালি অপটিমাল হেলথ বুলি ক'লে একচুয়ালি ইটস ভেৰি সিম্পল, আমাৰ যিখিনি সদায় কৰিব লগা, আৰু এইটো বস্তু আগতে ইমান প্ৰবলেম নাছিল, আগতে ইমান ভাবিব লগা নাছিল, আগতে অপটিমাল হেলথ বুলি একো এনেকুৱা নাছিলে, বিকজ আগৰ মানুহৰ লাইফস্টাইল বহুত বেছি বেলেগ আছিল। মানে ইহঁতে যথেষ্ট সময় আছিল, ধুনীয়াকে নিজৰ খেতি বাতিত যায়, নহবা নিজৰ ওয়ার্কআউট খিনি হৈ যায় গোটেই দিনটোত। আজিকালি জব বিলাক কেনেকুৱা হৈছে, নহবা কাম বিলাক আমাৰ কেনেকুৱা হৈছে, সিটিং জব মেইনলি, yes, right? সবে অফিসত গৈ পেলাই হয়তো ল্যাপটপটোত বহিব ধুনীয়াকে, নহবা ফোনত লাগি থাকিব লাগিব, বিজনেছৰ ক্ষেত্ৰত হ'ব গলে। সো ডিফারেন্ট থিংস আর দেয়ার, সো যাৰ কাৰণে আমাৰ মেইনটেইন কৰিব পৰা কেপাসিটিটো বহুত কমি গৈছে। বাট ষ্টিল উইদিন দ্যাট পিৰিয়ড, নহবা সেই তাৰে মাজতে আমি যদি আমি ভালে থাকিব বিচাৰো, আমাৰ নিজৰ দেহাটোক মানে শৰীৰটোক ভালে ৰাখিব বিচাৰো, সো উই হ্যাভ টু ফাইন্ড আউট লিটল বিট টাইম, অলপটো টাইম ওলাব লাগিব, ৰাইট? এভৰিওয়ান এগ্ৰি উইথ দ্যাট, আই থিংক সো অলপটো টাইম ওলাবই লাগিব, ৰাইট? তে এতিয়া তাৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ প্ৰবলেম হয়। ফাষ্ট মানে আমাৰ খাদ্য বিলাকো ফ্ৰী ৰেডিকেল ডেমেজ বুলি মই যদি কওঁ, তাৰমানে আমাৰ খাদ্যবিলাকে ইমান বেছি বেয়া হৈ গৈছে, নহবা আমাৰ এনভায়ৰনমেন্টটো ইমান বেছি পলিউটেড হৈ গৈছে, যাৰ কাৰণে আমাৰ যিখিনি খাওঁ, ভাল খাদ্যটো পোৱাৰ কাৰণে আজিকালি দিগদাৰে হৈ গৈছে, বিকজ বহুতখিনি মাৰ্কেটত যিখিনি প্ৰডাক্টস পায়, নহবা যিখিনি আমাৰ শাক পাচলিয়ে হওক নহবা খাদ্যই হওক, সেইখিনি বহুত বেছি এডাল্ট্ৰেন্ট হয় অলৰেডি, ৰাইট? তাৰ কাৰণেতো প্ৰবলেম হয়ে, তে সেইকাৰণে ড্যামেজ আমাৰ বডিটোত বহুত হয়, তে সেইখিনি ৰিপ্লেনিশটো কৰিব লাগিব আমি। তো ইয়াতে আমাৰ অপটিমাল হেলথৰ কনসেপ্টটো আহে। সো যেনেকে এতিয়া মোৰ লগত বহুত মানুহে কানেক্টেড হৈ আছে, ৰাইট? সো এভৰিওয়ান ইজ আৰ্নিং, ৰাইট, উইথ দেয়াৰ হেল্থ। দ্যাট মিন্স কিবা নহয় কিবা যেনেকে নিজৰ প্ৰফেশন আছে সবে, ৰাইট? দ্যাট মিন্স আলটিমেটলি বিজনেসে হওক, প্ৰফেশনে হওক, কিয় গৈ আছে? বিকজ ফৰ মানি, দ্যাট মিন্স আলটিমেটলি ফ্যামিলিটো চলাব লাগিব, ৰাইট? তে তেনেকুৱা হয়। ঠিক তেনেকে যেনেকে আৰ্ন কৰে, আপোনাৰ পইচা আৰ্ন কৰে, ঠিক তেনেকে আমাৰ মানিটো আৰ্ন কৰি, মানে আমাৰ হেল্থটো আৰ্ন কৰিব লাগিব, ৰাইট? দ্যাট মিন্স there comes the concept of optimal health, যেটো আমাৰ 4 pillars of optimal health বুলি কওঁ। এটা হেইকেটা কি হয়, মই যদি কওঁ ডিপলি যাওঁ অলপ, এক্সাৰসাইজ, EARN stands for E, য'ত আপোনাৰ এক্সাৰসাইজ বুলি কয়।
এটা ডেইলি অলপ হলেও এক্সাৰসাইজ কৰাটো এটলিষ্ট 20 to আধা ঘন্টা, that means 20 minutes to 30 minutes আমাৰ এক্সাৰসাইজ কৰাটো দৰকাৰ। এগেইন সবে ভাবিব যে মোৰ তাততো সময় নাই, মই কেনেকৈ কৰো, বাট ষ্টিল সেইখিনি আমি অলপ ওলাই ল'ব লাগিব নিজৰ কাৰণে। যদি আপুনি নিজে হেল্থটোক লৈ পেলাই অলপ হলেও কনচাৰ্ন হয়, ইউ ফিল দ্যাট যে মই হেল্থি থাকিব লাগে, তে অলপ হলেও আপুনি সময় ওলাব লাগিব ফৰ এক্সাৰসাইজ। আৰু এক্সাৰসাইজ মিনিংটো একচুৱেলি বহুতে ভাবে যে অলপ মই খোজ কাঢ়ো ৰাতিপুৱা ধুনীয়াকে যাওঁ, so that is exercise. No, actually exerciseৰ মিনিংটো হ'ল আপোনাৰ এটলিষ্ট হাৰ্ট বিটটো 1.2 to 1.5 times হ'ব লাগে, or you have to sweat. তে আমাৰ যিটো বেগেৰে খোজ কাঢ়া বুলি কয়, য'ত আমাৰ sweating processটো হয়, then it's little bit called exercise. তে সেই processটো আমাৰ আনিব লাগিব, সেই অভ্যাসটো আমাৰ ডেইলি ৰুটিনত মিলাব লাগিব। Next comes our positive mental attitude. এটা attitudeৰ বিষয়ে যদি মই কওঁ, and that plays a very important role again. মানে হেতু এটা attitude আমাৰ positive mental attitude ৰাখাটো বহুত দৰকাৰ। কাৰণ আজিকালি মানুহে ৰাতিপুৱা উঠাৰ লগে লগে মানে আজিকালি নিউজ পেপাৰ অলপ কমকে চায় মানুহে, কাৰণ নিউজ পেপাৰ চাবলৈ বাৰু ইমান সময় নাথাকে। সো নিউজ পেপাৰ অলৰেডি মোবাইলত হৈ গৈছে, that means it have been feeded in the mobile. So WhatsAppত ষ্টেটাছ হওক, তাৰপিছত ফেচবুকৰ কিছুমান পোষ্ট হওক, আহি যায় আমাৰ ৰাতিপুৱাই। আৰু বেছিভাগ আপোনালোকে মন কৰে চাগে ভাল নিউজ নাহে কেতিয়াও তাতে। that means ৰাতিপুৱা উঠাৰ লগে লগে আপুনি চালে মোবাইলটো, নহয় পেপাৰখনে চালে, যোনে চায় পেপাৰ চায়, এটলিষ্ট 1 লাইন 2 লাইন, তাতে আপোনাৰ ভাল নিউজ কেইটা ফ্ৰণ্ট পেজত নাথাকে। এইকেইটা একেবাৰে লাষ্টত কৰবাত কোনত পৰি থাকিব। একচুৱেলি গোটেই এট্ৰাক্টিভ নিউজ যিটো আমাৰ একদম মাছালা নিউজ বুলি কয়, সেইকেইটা থাকে আপোনাৰ একদম ফ্ৰণ্ট পেজত, যিটো আপোনাৰ চোৱাৰ লগে লগে হয়তো আপোনাৰ মাইণ্ডটো বেয়া লাগি যায়, নহবা আপোনাৰ মানে গোটেই মুডটো স্পইল হৈ যায় ফৰ দ্য ডে। So that makes the whole difference. আৰু হেতু হোৱাৰ লগে লগে আপোনাৰ গোটেই এটিটিউডটো গোটেই দিনটোলৈকে আপোনাৰ বেয়া হৈ যায়। That means you feel আপুনি কামত কনসেন্ট্ৰেট কৰিব নোৱাৰা হৈ যায়। So we have to maintain a positive mental attitude. তে হেতু এটা বহুত দৰকাৰ হয়, and that makes the whole difference. Plus আমাৰ habits বোৰো আমাৰ গোটেই এটিটিউডতে আহি যায়। So we have to maintain a proper attitude for our health, যিটো আমাৰ মেন্টালিও হয় obviously, it means আমি mental health বুলি যিটো কওঁ। Next comes our rest বা routine, that means R&R, rest and routine বুলি ক'ব পাৰো। আমাৰ proper rest লোৱাটো বহুত দৰকাৰ হয়, কাৰণ আমি যিখিনি গোটেই দিনটোত মানে কাম কৰো, তাৰ কাৰণে আমাৰ বহুত stress হয় obviously, and after that we need a proper rest, at least 6 to 8 hours of proper sound sleep আমাক দৰকাৰ হয়। Obviously এটো অলপ that means age লৈ পেলাই অলপ different হ'ব, for child it will be different, for adults it will be different, আৰু for older people it will be different. অলপ চলপ হেনেকুৱা হয়, but according to age groups, আমাৰ different age groups হিচাপত আমাৰ rest and routine টো বহুত দৰকাৰ। routine টো এটা এনেকুৱা বস্তু যিটো আমি ফলো কৰিব পাৰিলে, যিমান আমি হেতু ডিসিপ্লিন কৰি ৰাখিব পাৰো, that much only it becomes more adequate, নহবা আমাৰ বেছি ভাল হয়, right? So এই তিনটা two pillar মই কলো, that means exercise, attitude and rest. So এই তিনটা actually আমাৰ হাতত থাকে, that means it is in our control. আমি হেতু নিজে নিজৰ মতে মিলাই লব পাৰো, but the most important part, which is the nutrition part, so হেতু আমাৰ হাতত নাথাকে, because nutrition part কোৱাৰ লগে লগে বহুতখিনি বস্তু আহি যায় তাতে। আমাৰ খাদ্যখিনি যিখিনি আমাৰ যিখিনি শাক পাচলিয়ে হওক, নহবা মাৰ্কেটৰ যিকোনো fruits and vegetables plus যিকোনো পেকেট ফুডে হওক, সব সেইবিলাক মাৰ্কেটৰ আমাৰ কন্ট্ৰোল নাথাকে, because সেইবিলাক কেনেকে বনাইছে, কেনেকে আহিছে আপোনাৰ ঘৰলৈকে, so we don't know হেতু কেনেকে কি কৰিছে। কাৰণ আগৰ দিনত বেলেগ আছিল, আগৰ দিনত মানুহৰ নিজৰ ঘৰতে খেতি আছিল, ৰাইট? তে হেতুৰ কাৰণে বহুত ইজি হৈ গৈছিল। বাট আজিকালি কথাটো হৈ গৈছে যে সবে আমি মাৰ্কেটৰ ওপৰত ডিপেন্ড কৰিব লগা হয়। আমি বজাৰত যাওঁ, বজাৰত গৈ পেলাই আমি গোটেইখিনি বস্তু কিনি আনো, আৰু তাতে আমাৰ কিমান বেছি পেষ্টিচাইডছ ইউজ কৰিছে, কিমান বেছি ফাৰ্টিলাইজাৰ্ছ ইউজ কৰিছে, কেনেকুৱা হাৰ্মফুল ইনগ্ৰেডিয়েন্টছ ইউজ কৰিছে to make that particular fruit or vegetable. তে তাৰ কাৰণে আমাৰ বহুত বেছি প্ৰবলেম হৈ গৈছে। তো সেই কাৰণে আমাৰ হেতু হাতত কন্ট্ৰোল নাথাকে। So nutrition is again related to immunity. আজিকালি তো ইমিউনিটিৰ বিষয়ে বহুত কথা পাতি আছো। এতিয়া অলৰেডি আমি লকডাউন পাৰ হৈ আহিলো, তাতে ইমিউনিটিৰ বিষয়টো বহুতে ডে নাইট মানে সদায় সাৰ্চ কৰি আছিল যে ইমিউনিটি ভাল, ইমিউনিটি ৰাখাৰ কাৰণে আমি কি কৰিব লাগে। Actually this is only this 4 pillars of মানে আমাৰ এইখিনি যদি আমি ঠিকে ৰাখো নহয়, তেতিয়া আমাৰ অটোমেটিক্যালি ইমিউনিটি অটোমেটিক্যালি হৈ যাব। তো এইখিনি আমি কন্ট্ৰোল কৰাটো বহুত দৰকাৰ হয়। আৰু this is recommended by WHO. So nutrition is equal to life. যদি আপোনাৰ হেলথটোৱে ভালে নাথাকে, if you are not healthy enough, because health is wealth obviously, আমাৰ হেলথটোৱে যদি ভালকে নাৰাখো, then আমাৰ
জিয়ে কৰিব বিচাৰো so there will be concern তাতে আমাৰ problem হ'বই so basically what is nutrition actually হয় কি আমাৰ যিখিনি খোৱা খাদ্য সেইখিনি যেনেকে আমাৰ ডাইজেশন হ'ব তাৰ পিছত আমাৰ বডিটোত যেনেকে যাব তাৰ পিছত আমি যিখিনি সেলত বাৰ্ন হ'ব so that whole process is the nutrition that means hey গুটে processটোতে আমাৰ nutrition to লাইফৰ লকে কনভার্ট হয় that means it's said that you are what you eat আপুনি যি খায় আপুনি হেয়ে হয় so হেকানে আমি ভাল খাদ্য খোৱাটো নহবা আমাৰ proper nutrition লৈ লোৱাটো বহুত দৰকাৰ হয় it's very much necessary এটা মই যদি stages of life that means আমাৰ সৰুৰ পৰা ডাঙৰ লকে that means till the different stages of life আমাৰ nutrition বেলেগ ধৰণত বেলেগ ক্যাটাগৰীত আমাৰ বেলেগ লাগা হয় যেনেকে children এটাৰ কথা যদি মই ক'বলৈ যাওঁ সৰু বাচ্চা এটাৰ কথা যদি ক'বলৈ যাওঁ বাচ্চা এটাৰ ক্ষেত্ৰত নিউট্ৰিশন পাৰ্টটো অলপ বেলেগ হ'ব ঠিক তেনেকে এডাল্টছৰ বিষয়ে যদি মই যাওঁ এডাল্টছৰ আমাৰ খাদ্যটো আৰু বেছিকে লাগে তে এইটো আমাৰ এটা বেলেগ ষ্টেজ হৈ যায় এল্ডাৰলি পিপলৰ কাৰণে হয়তো কিছুমান খাদ্য অলপ বাছি খাব লাগিব নহবা কিছু বস্তু আমি সেভ কৰি খাব লাগিব সো ডিফাৰেন্ট ষ্টেজেস লাইফৰ ডিফাৰেন্ট ষ্টেজেছত আমাৰ খাদ্যৰ নহবা প্যাটাৰ্নটো আমাৰ খোৱা হ্যাবিটটো আমাৰ চেঞ্জ কৰিব লাগিব accordingly and obviously for lactating women or for pregnant women amar khaddyo to aru beshi beleg hoy so we need to eat more of protein type of food more of amar jitu good fat puli ko te heibur bostu ami beshi ke khabo lagibo so there are different stages of life and according to that amar khaddyo habit to olop change hobo no hoba olop beleg hobo so that will hekhini bostu ahim baru so eta our body need বুলি যদি কম that means what are the different needs এটা এইখিনি বস্তু হয়তো ভাবিছে I know about it micronutrients macronutrients মই তো পঢ়িছো already স্কুলৰ টাইমত right but আৰু এইখিনি আৰু কিয় ক'ব লাগে but that is needed হয় পঢ়িছে but আমি হয়তো এইবিলাক পাহৰি গৈছো right what are macronutrients what are micronutrients but এটা বস্তু আমি পোৱা নাছিলো স্কুলৰ টাইমতো পোৱা নাছিলো যেটো মই that means when I have associated with when I have associated with certain organization মই তেতিয়া গম পালো যে আৰু এটা third ingredient আছে which is known as phytonutrient এটা phytonutrient ৰ বিষয় বাৰু মই আহিম এটা macronutrient ৰ বিষয় যদি মই ক'বলৈ যাওঁ what is macronutrient macro মানে আমাৰ বেছি পৰিমাণত যিখিনি খাদ্য লাগে so খাদ্যৰ বিভিন্ন ভাগ আছে there are certain categories তে categories বিষয় যদি মই ক'বলৈ যাওঁ macronutrient যিখিনি আমাৰ বেছিকে লাগে আমাৰ দেহত সদায় বেছি amount যিখিনি লাগে সেইখিনি macronutrients ৰ আন্ডাৰত আহে where first is your protein protein is one of the most important essential macronutrient but tare agot no doubt water is there pani to no doubt amar almost 70% of our body 60 to 70% of our body is water amar hetu jano but next to water aru water or amar mane panir jitu amar importance hetu to bahut pani no doubt khabo lage pani is one of the most important hello Yes, you are audible. Okay, আপোনালোকে স্ক্ৰিনত দেখি আছে জানো নাই আমি স্ক্ৰিন শেয়াৰ দেখা নাই Okay মই স্ক্ৰিনখন শেয়াৰ কৰা নাই চাগে এক মিনিট sorry for the disturbance এটা দেখি আছে চাগে এতিয়া ৰাখা আছে yes it is visible now okay sorry for the interruption okay so এটা দেখি আছে চাগে right so এটা মই macronutrients ৰ বিষয়ে কৈ আছিলো right এটা protein is one of the most important factor মই যেটো কৈ আছিলো so আমাৰ after water protein is one of the most important nutrient যেটো macronutrient বুলি কওঁ কাৰণ আমাৰ দেহত আমি যদি ক'বলৈ যাওঁ that means skin is protein then after that hair nail skin all the amar jeto hormones all those are made of proteins so protein plays a very important role right so then comes our protein to eta enuka bostu jeto amar সদায় দেহত স্টোর হৈ নাথাকে যাৰ কাৰণে আমি ডেইলি লব লাগা হয় আৰু ডেইলি মানে হেতু উলাই গৈ থাকে right so protein never stores so that's why it plays a very important especially during growth stages amar children bilakor stage mane jitu growth stage so protein is one of the most important thing even in lactating women and pregnant women protein plays a very important role thik tanake carbohydrates now carbohydrates or bikhoy jodi moi kobole jao so carbohydrates are what those are directly instant energy sources jitu ami kau glucose buli ko pare glucose is one form of carbohydrate so jikhini amak lage again carbohydrates to apunar bahut dorkar hoy
and fats. Eta fats or বিষয় কোৱাৰ লগে লগে বহুতে ভাবিছে right যে fats আৰু মোক কিয় লাগে? Yes, fats is very much necessary in our body. So jitu amar good fat and bad fat buli kong. Amar good fat is necessary. Even there is a certain ratio. So between fats, that means amar omega 6 or omega 3 buli kong. Te hey duotar major eta ratio thake which is 6:1. Te etia omega 6 so not necessary for our body omega 3, but omega 3 to basically lage. But amar khadyo bilak nohoba amar jikhini ami khao daily amar jikhini khadyo hekhini amar hey ratio to properly napao. মানে মেইনটেইন নহয় ওমেগা 6 টো যেটো আমাৰ বেছি হৈ গলে অলৰেডি আমাৰ বডিৰ কাৰণে প্ৰবলেমেটিক হৈ যায় কিন্তু হেতু অলৰেডি বাঢ়ি থাকে যাৰ কাৰণে প্ৰবলেম হৈ যায় সো ওমেগা 3 ইজ ভেৰি মাচ নেসেসাৰি আৰু হেতু ক'ত পাব আপুনি মেইনলি আপোনাৰ সি বেসড ফুড সোর্সেসৰ পৰা পাব সো দ্যাটস why fats are necessary right and again fiberৰ বিষয় যদি মই ক'বলৈ যাওঁ it's also one of the important macronutrient কাৰণ ফাইবাৰটো এটা এনেকুৱা বস্তু আমাৰ যেটো বিশেষ হয়তো নিউট্ৰিশনৰ কাৰণে আমাৰ হেল্প নকৰে বাট ইট ফৰ্মস দ্য গাট আমাৰ যেটো এটা ইন্টাৰনাল ক্লিনাৰ বুলিও কয় তে ফাইবাৰ আমাৰ আগৰ খাদ্যবিলাকত বিশেষকে ফলমূল আমি খাইছিলো নহবা আগৰ দিনৰ মানুহবিলাকে ফলমূল খাইছিল প্লাস লগতে আজিকালিৰ সবজি ডাল সব পলিশ হৈ গৈছে দালি হক চাউল হক আজিকালি সব পলিশ হৈ গৈছে মানুহে চিকচিকিয়া বিচাৰে ৰাইট একদম ধুনিয়া শাইনি হৈ থকাটো বিচাৰে যাৰ কাৰণে আমাৰ ফাইবাৰটো মিসিং হৈ যায় so that's why we don't get enough fiber in our foods right next comes our micronutrients eta micronutrients er বিষয় যদি কবলৈ যাও একদম অলপ পৰিমাণত লাগে আমাক so vitamins and minerals যিখিনি কও আমি আৰু এইখিনি একদম অলপ পৰিমাণত লাগে আৰু those things we get directly from our fruits and vegetables mainly so minerals keni ami beleg sources of fruits and vegetables পাও ঠিক তেনেকে vitamins পাও and the most important part is the phytonutrients eta phytonutrients er বিষয় হয়তো বহুতে গম পোৱা নাছিল নহবা মই in fact গম পোৱা নাছিল যে phytonutrients and there are again more than 20,000 plus phytonutrients eta phytonutrients actually hoy ki so phyto means actually plant so which is derived from a Greek word phyto okay and nutrients is food so ei duota mili pele amar actually phytonutrients pao and phytonutrients actually গছ এডালৰ বিষয় মই যদি ক'বলৈ যাওঁ তে তাতে actually গুটে গছ জোপা বিভিন্ন ধৰণৰ সিজনত still they live that means they are very much মানে ধুনিয়াকে ইমান বেছি বটা বৰষুণ পোৱাৰ পিছতো they are very much beautiful মানে anytime নতুন হৈ থাকে why so because of the phytonutrients তে সেই বস্তুখিনি আমাক খাদ্যত দৰকাৰ হয় phytonutrients plays a very vital role এতিয়া challenges of right nutritionৰ বিষয় যদি মই আহো different food choices আমাৰ food choicesৰ কাৰণে আজিকালি maximum challenge হৈ গৈছে right এতিয়া low fiber যেনেকে ফাইবাৰৰ বিষয় কৈছিলো আজিকালি আমাৰ খাদ্যত ফাইবাৰ নাথাকে তাৰ পিছত কিছুমান হাই ক্যালোৰি খাদ্য খাওঁ আমি বিশেষকে মাৰ্কেটৰ যিবিলাক আমাৰ প্যাকেট ফুড নহবা ফাস্ট ফুড এইবিলাক হাই ক্যালোৰি থাকে so those are challenges আমাৰ উপায়ও নাই পিছে কাৰণ আমাৰ ফাস্ট মুভিং হৈ গৈছে এই ব্ৰেকৰ টাইমতে যিখিনি অলপ সময় পালো তে হিখিনিত হয়তো জুনে টিফিন লৈ গৈছে বাৰু হেতু বেলেগ কথা হয়তো মানে টিফিনটো অলপ গৰম হৈ থাকিব নহবা তিতালৈকে ঠাণ্ডা হৈ যায় কিটাবা so those are different challenges তে তাৰ কাৰণে আমাৰ ফুড চয়েসেস বিলাকো সেই হিচাপত আমাৰ সিলেক্ট কৰিব লগা হয় so it becomes again problem ঠিক তেনেকে because of consumption of high calorie food আমাৰ heart diseases আমাৰ বেছিকে হৈছে diabetes is nowadays a very much common problem within people right chronic diseases আৰু এতিয়াতো that means বতৰটো এনেকুৱা হৈ আছে that means very much dry season যাৰ কাৰণে আমাৰ যিখিনি আমাৰ communicable disease নহবা আমাৰ সৰ্দি কা এবিলাক বেছি হৈছে right so those are the different challenges now এটা আমাৰ যদি খাদ্যখিনি বিষয় যদি কম so those are very much adulterant foods right আমাৰ যিখিনি পাও those are very much adulterant আৰু যাৰ কাৰণে আমাৰ adulterant হোৱাৰ কাৰণে আমাৰ যিখিনি খাদ্য পাও হিখিনি এটা এনেকুৱা সোৰ্সৰ পৰা আহাৰ কাৰণে আমাৰ নিউট্ৰিশনাল গ্যাপ এটা হয় সদায় so that gap actually needs to be filled আৰু হেতু আমি ফিল নকৰো ইটা ইমিডিয়েটলি আপুনি কিতেও ফিল নকৰে যে আপোনাৰ নিউট্ৰিশনাল গ্যাপ হৈছে নহবা আপোনাৰ কিবা এটা খাদ্য কমি আছে হেতু লগে লগে গম নাপায় and for that only আমাৰ যেটো লাইফস্টাইল ৰিলেটেড ডিজিজেস যিবিলাক আমাৰ আজিকালি communicable diseases are not lifestyle related lifestyle diseases কোনবোৰ যেনেকে ডায়াবেটিস হক হার্ট রিলেটেড ডিজিজ হক নহবা ক্যান্সার এটা বহুতে ফিল কৰে যে
ধৰক আজিকালি মানুহৰ প্ৰায় after 2-3 মানে 2-3 ঘৰৰ পিছতে that means এক ঘৰত ক্যান্সাৰ প্ৰায় পায় so বহুতে ফিল কৰে যে মোৰ এখেতেটো একো খোৱাই নাছিল that means he didn't smoke he didn't consume alcohol but still cancer হৈ গল কেনেকে so because of our food habits only because of our different sources of food jor pora ahi ase amar kenuka khadyo ahi ase so for those reasons only amar ei bostubur howa hoise because of the different nutritional gap aru hey gap to edinot nohoy apunar hey month to month tasot year enake jita bahi goi thake suppose moi protein or bikhoy jodi kobole jao actually WHO recommended actually per body weight amar 1 gram of protein lage কিন্তু আমাৰ যিখিনি খাদ্য খাওঁ ডেইলি এদিনত যদি মই গুটেখিনি চাবলে যাওঁ তাতে হাৰ্ডলি আমাৰ 10 to 15 grams of protein পাওঁ যিখিনি খাওঁ গল and there automatically it creates a gap right আৰু সেই গ্যাপটো আপুনি কেনেকৈ ফুলফিল কৰিব এটো যেতিয়া ইন লং টার্ম হৈ যায় তেতিয়া আপোনাৰ সেই গ্যাপটো হোৱাৰ লগে লগে আমাৰ ডিফাৰেন্ট অৰ্গানছত নহবা ডিফাৰেন্ট body parts আমাৰ প্ৰভাৱ পৰিবলৈ ধৰে and slowly it deteriorates আমাৰ হেলথটো ডিটৰিয়েট হ'বলৈ ধৰে right আৰু তেনেকে লাইফস্টাইল ৰিলেটেড ডিজিজ বিলাক হয় এটা যেনেকৈ ইন্ডিয়া is now the capital for diabetes so these are some of the articles so which relates to different lifestyle diseases ঠিক তেনেকে fruits and vegetables or jodi ami kotha kobole jao azikali kenuka pai market sob harmful chemicals di pelai kol eta jodi ani bole jay koche kolot gas dia hoise ঠিক তেনেকে apple tur bikhoy jodi moi kobole jao apple to almost gosor pora singi anar pisot apnar it comes around almost 1 month to 15 days to 1 month pisot ami pao tare pisot hey value to ki thake amar jikhini pabologia bostu from that particular fruit or vegetable ekhini kiman khini pao goi so that automatically creates a gap right so tar kane absence of complete and balanced nutrition in our diet so need for supplementation ahi jay eta supplements koar loge loge bohote bhabibo je muk aru kya supplements lage because to fulfill this gap jikhini amar different proteins e hok vitamins and minerals or jikhini gap ase he gap to fulfill korar kane amak especially nutrition supplements azikali dorkar hoy goise that means we need supplementation in our diet nowadays hey buli moi supplementation koar loge loge it doesn't mean that apuni khadyo bhal dore na khabo jikhini khai hikhini khoar logot apuni supplementation jitu amar khadyo poriboro hikhini lobo lagibo ami so now when it comes to supplementation so it fills the gap between the things now supplementation koar loge loge যেনেকে কিছুমান challenges আহি যায় এতিয়া যেনেকে মই কওঁ আমাক daily 5 to 9 servings of fruits and vegetables লাগে এতিয়া again কব যে মই কেনেকে লওঁ 1 gram that means 1 servings এটা যদি serving or বিষয় মই যদি কবলে যাওঁ so it contains 300 to 400 gram of different fruits and vegetables right henuka apuni 5 to 9 that means 5 to 9 servings in a day lobo lage আপোনাৰ হৈ আছে নাই obviously কাৰণ সময় না থাকে ইমান যদি মই আজি কারবা কুডু আজি ৰাতিপুৱাৰ পৰা এতিয়া লোকে that means কে ধৰণৰ ফল খাইছে that means মই যদি কোনোবা কুডু so anyone 2-3 ধৰণৰ ফল খাইছে নে কোনোবাই anyone if I say okay no problem মোৰটো আজি ফল খোৱা গৈছে কি কলে দুটা খোৱা গৈছে বাৰু আজি acha duta so but each and every serving so we need to have the different colors amar jikhini color jeneke aji color or kothae pati asu aji so in our amar diet to different colors and each and every color actually amar different role play kore hetu bikhoy janu baru moi ahim so thik teneke amar jikhini macronutrient and micronutrient lage amak ekhini enough pai asu janu nai ঠিক তেনেকে phytonutrients বিষয় যদি এটা মই যদি কবলে যাও আমাক ডেইলি 13 vitamins and 11 minerals লাগে আৰু তাৰ কাৰণে আপুনি যিখিনি খাব লাগিব তে ইমানখিনি খাব লাগিব ইয়াতে দেখিছে নহয় এইবোৰ ইমানখিনি খাব লাগিব that means you have to eat 7 eggs মানে 7টা কণী সদায় খাব লাগিব to get vitamin B নহবা B related যেটো ভিটামিন এটা salmon fish খাব লাগিব for vitamin D ঠিক তেনেকে আপুনি 3 cups of কপুয়া for iron আপোনাৰ আইৰণৰ কাৰণে iron related sources or পৰা খাব লাগিব 16টা কল সদায় খাব লাগিব so is it possible for us so
it's almost none. That means it's not possible for us. Even apunar agor dino manu kano it was not possible. But that time the soil conditions were very well. Mane bahut besi bhal asil amar environment to bahut besi unpolluted asil. But nowadays because of our population growth also demand iman hoi goise je khaddor apunar je so to get that demand hey demand to apunar fulfill koribor karone amar himan khini produce koribo laga hoise and hetu produce koribo joar loge loge obviously har dibo lagibo so that it grows fast so that the demand is over. That means demand to amara fulfill koribo laga fulfill koribo pare. So there becomes the difference. So iman khini khabo lagibo so it's not possible. So the smart way is the supplementation. Okay, jitu amar gap to fulfill kor kane thik teneke mo protein or bikhoy jodi mo kobole jao per body weight mo kosilu je 1 gram of body per body weight lage amar jodi 60 kg kunuba mane more jodi suppose mo weight to jodi mo 60 kg buli kom tetia hole I need 60 gram of protein daily. Hetu daily lagibo because as I said protein hetu apnar hodai jikhini lage hikhini apni fulfill koribo lagibo karon protein to kitao store nohoy. So these are the challenges to overcome those challenges. Supplementation is necessary and the smart way is through supplementation. It is supplements square loge loge nahaba different colors or because mo jehoke koisilu already. So each and every color plays a very important role. Janeke purple color it helps cognitive heart health. Thik teneke eye health or karone amar jitu yellow orange color of fruits and vegetables hok nahaba bibhinno dhoronor hot pasali hok thik teneke cell health or karone amar green color is necessary. DNA health or karone nahaba blood related ebilako karone amar red color is necessary. Carrots ho pare ebilak and white color to amar jeneke amar bone health or karone it's necessary. So color again plays a very much important role. So these are the different functions. Now when we come to supplementation, it is supplementation ahar loge loge ki hoy. So there are certain brands in the market bahut dhoroner brands ase eta apuni kuntu brand choose koribo, right? That is a very much big challenge again area. So there comes our Nutrilite. Eta Nutrilite or bikhoy jodi moi kobole jao it's a very long heritage era bahut dhunia heritage. So where 1934 ot Carl H Rainbow boli tekhete Nutrilite arambho korisil. So what is the specialty about Nutrilite now? Why? That means I am telling about Nutrilite because it was the pioneer in supplementation. From seed to supplementation, everything is controlled by that particular organization. That means Nutrilite controls everything, which is exclusively from Amway. Amway amak Nutrilite brand to pau. Amor pora ami Nutrilite brand to pau. Ita moi jodi ko each and every seed jitu amar tare guti tu hoy apunar gosor hey particular guti to apnar bahut test kori pelai nohaba bahut apnar DNA jitu apnar hebur sai pelai he eta particular gos edal hoy tar pora. So lots and lots of things are taken care. So guti to invent birth certificate ase kunina rusil kundu time ot rusil hey bostu guru apnar event take care kora hoy. Next is organic farm ot hey bostu gur kora hoy. Eta organic farm koar loge loge bote bhabibo je organic farm to bahut ase. But these are certified organic farm in different locations, in particular special locations of different parts of the world. Jot amar prottektu bostu e dhyan rakha hoy. Each and everything is tested. Tar pisot finally product or loke jay. And from seed to product lower loke. That means no third party or second party is involved. Only one organization does everything. So that is the heritage of Nutrilite. So it plays a very important role in our life. It a Nutrilite because again jodi moi kobole jao it goes in the concept with best of nature, best of science. Idia amar nature jikhini best of the best ase. Idia moi suppose jikono adal gosor bikhoy jodi kom there are lots and lots of species about that particular plant. Ami najanu je tare kuntu best hoy hetu najanu. So tar karone science and technology use kora hoise je tare kuntu DNA test kori pelai tare kuntu species sobotse best hobo na ba kuntu best nutrition value to pam tar pora te hekhini amar choose kora hoise through science and technology and best of the best nature loa hoise. And these are done by special scientific advisory board. So where more than 500 plus scientists anytime lagi thake or lagi thake amar research and development okane aru best of the best quality keneke ulao aru best ki dibo paru. So that is the heritage of Nutrilite. Unique farming practices jot amar crop rotation kora hoy tar pisot soil management pest management ei gutei bila kora hoy. Eta olop tare bikhoy jodi moi ko just olop je yate kuno pesticides use nokore
য'ত আপোনাৰ চৰাই কিছুমান ইউজ কৰা হয় ফেলকন বুলি য'ত আপোনাৰ ডাঙৰ মানে যিবোৰ চৰাই অলৰেডি পোক চুক বিলাক খায় তাৰ পিছত যিবিলাক এনেকুৱা চৰাই আছে যিবিলাক অলপ ক্ৰপ বিলাক নষ্ট কৰে তে সেইবিলাকৰ কাৰণে আৰু ফেলকন বুলি চৰাই আছে তে হেতু আপোনাৰ এৰি দিয়ে ট্ৰেইন কৰি পেলাই এৰি দিয়ে সো সেইবোৰ চৰাই আতৰাবলে সো देयर इज এ লট অফ এটা ইকোসিস্টেম নহবা এটা মানে ধুনিয়াকে এটা ন্যাচাৰাল ওয়েট বস্তুবোৰ কৰা হয় সো which becomes again unique এটা কার্ল এইচ রেনবর্গৰ যদি ফিলসফি কয় হোল প্লান অর্গানিক ফার্মিং টেকনোলজি তেখেতে স্টার্ট কৰিছিল এইবোৰ বস্তু এতিয়া আমাৰ কাৰণে হয়তো এতিয়া এইবোৰ বস্তু একেবাৰে নতুন নহয় বাট at that time his vision was very much মানে very much to the deep তেখেতৰ ভিজনটোৱে তেনেকুৱা আছিল এতিয়া নিউট্ৰিলাইটৰ কোৱালিটিৰ বিষয়ে যদি মই ক'লে যাওঁ গুড ম্যানুফ্যাকচাৰিং প্ৰ্যাকটিসেস কৰা হয় হাইয়েস্ট কোৱালিটি ৰ মেটেৰিয়েলছ ইউজ কৰা হয় কাৰণ নিজে ফাৰ্মিং কৰে যিহেতুকে ঠিক তেনেকে আমাৰ এতিয়া যদি মই নিউট্ৰিলাইটৰ ৰেঞ্জৰ বিষয়ে ক'বলৈ যাওঁ ডিফাৰেন্ট ৰেঞ্জেস নাও কি ৰেঞ্জ আছে সো ৰাইট ফ্ৰম দ্য কিডছ ৰেঞ্জ টু দ্য ডিফাৰেন্ট আমাৰ এটা যেটো মই এজ গ্ৰুপৰ কথা কৈছিলো ডিফাৰেন্ট এজ গ্ৰুপৰ পৰা ডিফাৰেন্ট এজ গ্ৰুপৰ লগে আৰু প্লাস ফাউন্ডেশনৰ পৰা লৈ পেলাই এসেনশিয়েলৰ পৰা লৈ পেলাই হাৰ্বেল ৰেঞ্জৰ তো বহুত খিনি ক্যাটাগৰী আছে আমাৰ কিডছ ৰেঞ্জ ফাউন্ডেশনাল ৰেঞ্জ এসেনশিয়েল ৰেঞ্জ তে ইয়াৰে বিষয়ে যদি মই এটাকে ডিপলি যাওঁ মানে বহুত বেছি ডিপলি তো যাব নোৱাৰিম বিকজ টাইম কনস্ট্ৰেন্টও আছে বাট ষ্টিল মই এটা কিডছ ৰেঞ্জৰ পৰা যদি আৰম্ভ কৰো সো দ্য কিডছ ৰেঞ্জ देयर তাতে আমাক কি পাওঁ আমি এটা কিডছৰ বিষয়ে যেতিয়া ক'বলৈ যাওঁ সো দোজ আর মানে হিয়তে বহুত ফাসি ইটার হয় হিয়তৰ এনি টাইম দে আর ভেরি মাচ অ্যাক্টিভ রাইট your parents বিলাকে স্পেশালি কেয়ার লব লাগা হয় সো parents that's why play a very much important role in their growth কারণ হিয়তৰ যদি proper growth এতিয়া আমি ধ্যান নিদিও because I also have a kid right who is already 1.5 year old so that means challenges বোৰ গম পাওঁ আৰু যে হিয়তক খোৱাটো কিমান টান হয় কিমান বেছি মানে কষ্ট কৰি খুৱাব লাগে and we have to take care about them তো তাৰ কাৰণে আমাৰ যিখিনি সৰু বাচ্চা বিলাকৰ কাৰণে যিখিনি আমাৰ কিডছ ৰেঞ্জ আছে so those are very much beautiful because যেনেকে মই কৈছিলো macronutrient micronutrient তে হেখিনি গুটেখিনি পোৱাৰ কাৰণে হিয়তৰ এটা টোটালি ৰেঞ্জ আছে যেনেকে ফাউন্ডেশনাল সাপ্লিমেন্টস বুলি যিখিনি কম হয় এটা ফাউন্ডেশনাল সাপ্লিমেন্টছত কি আহে তাতে obviously protein আহে যিখিনি মাইক্ৰোনিউট্ৰিয়েন্ট প্ৰোটিন ফ্যাটস এখিনি আহে তাৰছত ম্যাক্ৰোনিউট্ৰিয়েন্ট আৰু ভিটামিনছ আৰু মিনাৰেলছ আহিব এটা যিখিনি আমাৰ ম্যাক্ৰোনিউট্ৰিয়েন্টছৰ কাৰণে আমাৰ কি আছে কিডছ ড্ৰিংক আছে এটা কিডছ ড্ৰিংকটো এটা চকলেট ফ্লেভাৰড আমাৰ এটা হাফ কেজিত পায় সো দ্যাট ইজ ভেৰি মাচ গুড টেষ্ট এন্ড আপুনি দ্যাট মিন্স খুৱাব পাৰে আপোনাৰ বাচ্চাটোৰ কাৰণে right from 2 years plus আপোনাৰ খুৱাব পাৰে then comes our DNA healthৰ কাৰণে নহবা আমাৰ যেটো good fat বুলি কওঁ omega 3 কাৰণে আমাৰ DHA yammies আছে so DHA yammies plays gives the fat part মানে আমাৰ যিখিনি সেইখিনি গ্যাপ টো ফুলফিল কৰে ঠিক তেনেকৈ আমাৰ kids chewable আছে next আমাৰ essential vitamins and minerals ৰ কাৰণে আমাৰ ভিটামিন সি আছে তাৰপিছত আয়ৰন আছে তে এই গুটেখিনি আমাৰ কমপ্লিট নিউট্ৰিশনাল ৰেঞ্জ আমাৰ যিখিনি গ্ৰোইং ষ্টেজত আমাৰ চিলড্ৰেন বিলাকৰ কাৰণে লাগে আমাৰ বাচ্চা বিলাকৰ কাৰণে লাগে এই গুটেখিনি আছে and they are wonderful even I'm using in fact মই right from 6 months plus 6 months or পৰাই মই ডাঙৰ যেটো আমাৰ প্ৰটিন পাউডাৰ তেতিয়াৰ পৰা মই প্ৰটিন পাউডাৰটো চেৰেলেকৰ লগতে হওক নহবা গাখীৰৰ লগতে হওক তে হেতু দিছিলো so trust me that means you can use that means হিমান খিনি ট্ৰাষ্ট আছে হেকানে কও পাৰিছো that means যে easily দিব পাৰি and how effective they are because I know এটা মোৰ বাচ্চাটো বহুত বেছি এক্টিভ হয় so he is always very much active এটা মই next যদি আহো আমাৰ ডাঙৰ ৰেঞ্জ খিনিৰ বিষয় so fiber এটা fiberৰ বিষয় যদি মই কওঁ so it's the forgotten nutrient বুলিও কওঁ actually fiber plays a very important role again কৈছিলো মই অলপ যে আমাৰ খাদ্যবিলাকত আজিকালি সব পলিশ হয় চাউল হওক দালি হওক এইবিলাক পলিশ হয় আৰু ফাইবাৰ plays a very important role in our gut যেটো আমাৰ ইন্টাৰনাল সুইপাৰ বুলিও কয় সো আমাৰ যেটো ফাইবাৰ হয় সো দ্যাট ইজ সলিউবল ফাইবাৰ আৰু যাৰ কাৰণে আমাৰ তাৰে নিজা একো টেষ্ট নাই আৰু পানী লগত ইজিলি আপোনাৰ গুলি যায় আপুনি পানী খোৱা যেন লাগিব সো 1 scoop of fiber that means 2 scoop of fiber daily আপুনি যদি লয় ইয়াৰে so it gives a great benefit যাৰ গ্যাস্ট্ৰিকৰ প্ৰবলেম আছে নাবা ষ্টমাক ৰিলেটেড ইস্যুজ আছে ফাইবাৰ ললে হল
পানী লগত that means কুহুমীয়া পানীৰ লগত so it solves the problem along with AVH বুলি আমাৰ যেটো এটা আছে যেটো আমাৰ herbal range ত আহে in fact আমাৰ গুটেইবোৰ বস্তু এটা herbal বুলি কোৱাৰ লগে লগে মানুহে ভাবে যে বাকিবোৰ বস্তু কি herbal নহয় নি each and everything is like herbal কিন্তু যিখিনি আমাৰ herbal range তে হেতু আমাৰ স্পেশালি আমাৰ ইন্ডিয়ান হাউস বিলাক ইউজ কৰি পেলাই আমাৰ বনোৱা আছে হেতুৰ বিষয় মই আহিম বাৰু next part is our protein এটা প্ৰটিনৰ বিষয় মই তো অলৰেডি কৈছিলো যে আমাৰ ডেইলি ৰিকোয়াৰমেন্ট কিমানখিনি হয় ইয়াতে আমাৰ দুটা প্ৰটিন আছে এটাটো হোল প্ৰটিন উইথ গ্ৰীন টি and the other one is the all plant protein so this is made of 3 ingredients amar total plant protein বুলি কয় ইয়াতে কোনো কি কয় animal protein use কৰা নহয় যাৰ কাৰণে everyone can consume this আমাৰ যত ইয়াতে soy তাৰপিছত wheat and yellow peas ৰ পৰা বনোৱা হয় and it have a PDCA score of 1 এটা PDCA score কি বস্তু হয় so it's very much easy digestibility that means আমাৰ যেটো আমাৰ digest কৰা system to they can easily digest সেই কাৰণে মই বাচ্চাক দিব পাৰিছো that means I can give to my I have given to my that means almost 6 months old kid মানে যেতিয়া তিতিয়া আছিল that means when he was 6 months old তিতিয়াৰ পৰা মই দিয়া আৰম্ভ কৰিছিল that means আমাৰ protein to এটো protein to দিব পাৰিছিল so which contains the 9 amino acids to support energy health in the muscles and overall আপোনাৰ এটা তাৰপিছত PDCA score বুলি মই ক'ব লাগে that means it should have according to WHO 1 হ'ব লাগে which is the highest standard যেটো আমাৰ highest PDCA score highest বুলি কয় that is protein digestively corrected amino acid te hetu hole ta mane it very much easily it can digest next amar jodi macronutrient ahe amar salmon jeto amar fats or bikhoy koasilu moi omega 3 now yate amar omega 3 amar soft gels ase jot apunar dine duta kori khao pare means 2 capsules of omega 3 apuni khale jikhini amar omega 3 ratio to jikhini bahut keni maintain hoi thake so 1 to 3 capsules apuni lo pare next comes our daily daily বিষয় যদি মই কবলে যাও this is the complete amar jikhini micronutrients or that means 13 vitamins and 11 essential minerals amar jikhini lage plus phytonutrients gutekhini ami gutekhini daily tour eta tablet or pora paum daily eta tablet kori consume koribo lage and believe me that means it costs very less only 18 rupees 18 to 20 rupees per tablet so it makes a whole difference apuni ratipua ulai joar loge loge kiman ki khorcha kore nijor namot right that means more than 100 rupees plus 200 rupees plus apuni bibhinno dhoroner kiba kibi khwar kane apuni nijor kane ব্যবহার কৰে right but hey bostu to jodi apuni yate invest kore that means it costs very little right aru apunar total kamo dibo aru jikhini apunar daily vitamins and minerals pabo lage hikhini apuni pabo easily pabo so it can be taken from the 12 years right that means right from 12 plus a daily tablet to consume kor pare even bachchar karone ase amar jikhini kids range ot mo kosilo next comes our concentrated fruits and vegetables now yeah this also comes under the macronutrient like concentrated fruits and amar fruits and vegetables mo jehore kosilo at least 5 to 8 servings amar fruits and vegetables lage daily jitu ami ajikali to khwa nohoy teneke mo hudisilu already ratipa uthar pora ami keta phol khaisu hey colors keni ami keneke maintain kori asu so through fruits and vegetables we can maintain that aru duta tablet yare apuna daily jodi consume kore apuna jikhini 10 servings of fruits and vegetables jikhini pabo lage that means you get almost 10 servings of fruits and vegetables so this is very much amar easy hoy jay amar jikhini amar gap to fulfill kora kane ikhini lole apunar bahut easy hoy jay it becomes very much easy to maintain that particular gap next jodi moi essential or bikhoy kisu essential supplements or bikhoy jodi moi ahu natural B so B vitamin amar important hoy so which is directly the energy vitamin bolio kau ami so D vitamin or kane amar natural B ase which is made with natural B with yeast so this is also very much good source of vitamin eta tablet apuna daily at 1 to 2 tablets apuna daily lole apuna jikhini vitamin D B apnar komi hoy ase na ba jikhini lage hikhini apuni fulfill koribo pare thik teneke natural C which is in very much demand especially in the covid time amar jitu antioxidant lage boli ko ami right so jitu acerella cherry pora bonwa hoise which is having the highest content of natural C vitamin C etia amar india jodi kobole jao india jitu amar amlokhi boli ko so that is having the highest amount of but that keo besi amar natural C almost 10 times natural ki koy vitamin C amar acerella cherry thake
যেটো আমাৰ ইয়াতে পোৱা নাযায় সো হেতু আপোনাৰ নিউট্ৰেলাইট আমাৰ যিবিলাক ফাৰ্মিং আছে তাতে ফাৰ্মিং কৰা হয় and best of the best sources পৰা আমাৰ ভিটামিন সি টো এক্সট্ৰাক্ট কৰি পেলাই বনোৱা হৈছে so 2 to 4 tablets আমাৰ যদি ডেইলি কনজিউম কৰো সি ভিটামিন দেন আমাৰ যেটো টক্সিসিটি এটা বডিৰ তে হেতু মেইনটেইন হৈ থাকিব ফ্ৰী ৰেডিকেল ড্যামেজৰ পৰা আমি বাচিব পাৰিম যেটো আমাৰ ফ্ৰী ৰেডিকেল ড্যামেজ বুলি কওঁ তাৰ পৰা বাছে পলিউশনৰ পৰা বহুতখিনি সহায় হয় because nowadays এটো টাইম টু এনেকা চলি আছে যে virus all the bacteria and all can attack very easily so যাৰ কাৰণে আমাৰ natural সি যদি আমি সদায় লৈ থাকো so it becomes very much easy to maintain the daily আমাৰ যেটো immunity booster ৰ কাৰণে যেটো কওঁ আৰু so it becomes very much easy ইয়াৰ লগত আপুনি তুলসী টো লব পাৰে ভাসাকা লব পাৰে so which is very much in demand at this particular time ঠিক তেনেকে next আছে আমাৰ iron iron বিষয় যদি মই কবলৈ যাওঁ for বিশেষকে ladies and all so which is also for ladies iron বিশেষকে বহুত বেছি দৰকাৰ হয় so আমাৰ ডেইলি যেটো আইৰন যদি লয় এটা ট্যাবলেট one tablet যদি আপুনি লয় যিখিনি আমাৰ আইৰনৰ গ্যাপ যেটো আমাৰ তে সেইখিনি আমাৰ পুৰা হয় আমাৰ ইয়াতে আইৰন টো বনোৱা আছে চেৰি আইৰনৰ পৰা so which gives the best source of iron even marketot যিবিলাক iron tablet পায় যদি চাবলৈ যায় so those are synthetic and হেবোৰ খালে আপোনাৰ যত তাতে আপোনাৰ কম্বিনেশন লাগে folic acid টো ইয়াতে আমাৰ আইৰন টো এটা actually each and every supplement যিখিনি আমাৰ এটা বস্তু বহুত ভাল লাগে মোৰ I feel very good that combinationত আহে গুটেখিনি বস্তু combinationত আহে ইয়াতে অকল আইৰন টো দিয়া না আপোনাৰ আইৰন টোৰ লগত ফলিক এসিড টো দিয়া আছে অলৰেডি যেটোৰ কাৰণে চিন্তা নাই আৰু আমাৰ মাৰ্কেটৰ যিবিলাক আইৰন পায় হেবিলাক খাবলৈ গলে আপোনাৰ ফলিক এসিড টো আৰু বেলেগ এক্সট্ৰা কৰি লব লাগিব সো ইয়াতে আপুনি আইৰন টোৰ লগত ফলিক এসিড টো পায় আছে একেলগে so that makes very much easy to get the thing done ঠিক তেনেকে ক্যালমেক ডি প্লাস আছে ক্যালসিয়ামৰ কাৰণে মানে বিশেষকে the growing stages নহবা আমাৰ কিডস বিলাকৰ কাৰণে ক্যালসিয়াম বহুত দৰকাৰ even adults ৰ কাৰণেও ক্যালসিয়াম বহুত দৰকাৰ especially for the ladies and all কাৰণ ক্যালসিয়াম লস হয় বহুত during the menstruation cycle and all or different stages of the life তাৰ কাৰণে ক্যালসিয়াম বহুত দৰকাৰ হয় যেটো আমাৰ bone health নহবা teeth এবিলাকৰ কাৰণে ক্যালসিয়াম বহুত দৰকাৰ হয় আৰু আমাৰ ক্যালসিয়াম টো best of the best ক্যালসিয়াম হয় কিয় because it's the source is from the red algae so which is from the deep sea পৰা red algae পৰা extract কৰি বনোৱা হৈছে so which gives the best content of calcium যেটো easily absorb হয় এটা বহুতে ভাবে যে ক্যালসিয়াম খালে আৰু কিডনিৰ প্ৰবলেম হয় না বা কিডনি ষ্টন এনেকুৱা প্ৰবলেম হ'ব পাৰে বাট আমাৰ ক্যালসিয়াম টো জাস্ট মানে নিশ্চিন্ত মতে খাব পাৰে so nothing will happen ঠিক তেনেকে next যদি কবলৈ যাওঁ আমাৰ যেটো কিছুমান লাইফস্টাইল ৰিলেটেড নহবা এবিলাকৰ কাৰণে আমাৰ গাৰ্লিক আছে যাৰ হাৰ্ট হেলথৰ কাৰণে নহবা লিপিড লেভেলস বিলাক যদি ঠিক কৰিব লাগে যেনেকে যদি হাই ব্লাড প্ৰেছাৰ আছে সো গাৰ্লিক প্লেজ এ ভেৰি মাচ ইম্পৰ্টেন্ট ইয়াতে এলিসিন বুলি এটা বস্তু আছে সো যেটো আমাৰ ৰ নেহুৰ খাও আমি ৰ নেহুৰ যেটো খাও আমি হেতু একচুয়ালি গৈ পেলাই আমাৰ পেটত ডাইৰেক্টলি এসিডিক হৈ যায় যাৰ কাৰণে আমাৰ যিখিনি গাৰ্লিকৰ নহবা নেহুৰৰ গুণাগুণটো হেতু প্ৰপাৰলি নাপাও whereas আমাৰ গাৰ্লিক যেটো আমাৰ সাপ্লিমেন্ট আছে হেতুৰ আপোনাৰ কোটিং এটা দিয়া হয় যেটো আপোনাৰ গৈ পেলাই এক্স্যাক্টলি ইন্টেস্টাইন পায় তেতিয়াহে আপোনাৰ এক্টিভেট হৈ যায় so which does its effect লগতে বেয়া গোন্ধ নাহে so it's very good supplement again ঠিক তেনেকে CH balance আছে যাৰ কোলেষ্ট্ৰলৰ প্ৰবলেম আছে কোলেষ্ট্ৰল লেভেলস বহুত বেছি বাঢ়ি আছে so you can maintain by taking CH balance along with fiber CH balance এইকেটা একেলগে ললে আপোনাৰ কোলেষ্ট্ৰল লেভেলটো বহুত বেছি ডাউন হ'ব ইজিলি ডাউন কৰিব পাৰে ঠিক তেনেকে জিনসেং চেৰি প্লাস তো কি হয় একচুয়ালি আমাৰ যেটো ইনস্ট্যান্ট এনার্জি বুস্টার নহবা আমাৰ যেটো কনসেন্ট্রেশন লেভেল তো এইবিলাকৰ কাৰণে বহুত হেল্প কৰে স্পেশালি ফৰ the students কাৰণে জিনসেং চেৰি প্লাস তো এটা বহুত বেছি ইফেক্টিভ হয় because it stimulates the mental and physical health so it's a good supplementation ঠিক তেনেকে Echinacea বিষয় যদি মই কবলৈ যাওঁ না Echinacea concentrate so this is also one of the very important supplement বিশেষকে এটু স্টেজত যাৰ chronic অলপ asthma নহবা এনেকুৱা health related issues আছে তাৰ কাৰণে wonderful product because ইয়াতে Echinacea citrus বুলি যেটো এটা ফুল আছে so হেতুৰ পৰা actually গুটেখিনি বেনিফিটে পোৱা হয় so it improves
lot along with etur logot jodi echinacea logot apuni tulsi next natural sea aru logote apunar vasaka to jodi ekeloge loy so apunar jikhini problem ase related to sinus e hok na ba kiba tenuka bahut khini solve ho jay in fact mur moi kobole jao jodi jua kali loke bahut sordi asil but mur aji hoyto in fact agote mur dust allergy bahut asil bahut beshi asil but because of this supplementation moi regularly jitiar por arambho bollo so I have got a lot of cure mane etu bahut moi nije results paise hekane moi aji iman dathi pelai kobo pariso right ঠিক তেনেকে glucosamine HCl or before jodi moi kobole jao so it is again a wonderful product especially it's joint bilakor jar problem ase hoba biheke jitia olop boyok hoy jay nohaba olop age hoy jay tetia apunar ki hoy joints bilakor major eta liquid thake which is known as synovial fluid buli jitu koy ama aru tar kane apunar doctor e ki koy jitia apuni doctor tat jay je apunar operation koribo lagibo hoyto nohaba apunar injection dibo lagibo jitu amar external injection dia aru tate apunar glucosamine HCl to jitu eta dia hoy and that gives a very much temporary solution whereas amar etu jitu jihotu amar etu loss hoy synovial fluid to loss hoy etu naturally produce koribole glucosamine HCl with Grossolia apunar help kore to etu along with calcium jodi loy apunar jikhini joints problem hoy athur hok nohaba knee mane beleg joints or jiblak problem hoy te tar kane apuni bahut relief pao pare etu jodi apuni 4 months loke at least continue kore then after that you will be getting lot of relief in fact mur deutar bahut beshi problem asil so he have cured a lot karon apuna naturally jitu amar cartilage or cartilage aru ekinir majot jitu synovial fluid hitu naturally produce koribole hohay kore glucosamine HCl ঠিক তেনেকে biotin cherry plus or before jodi moi kobole jao biotin cherry plus is also known as the hair nail and skin mane jitu amar help kore etu beshi improve koribole help kore yate apunar yare logot jodi apuni calcium protein eketa jodi ekeloge loy apunar sulir problem hok nohaba ji nails hair te ikhini apunar bahut beshi easily solve ho jay healthy aging or kisuman supplements ase janege coenzyme Q10 so which is directly enzyme jitu amar directly heart or karone nohaba instant antioxidant boli jitu ko amar bahut beshi help kore so coenzyme Q10 lole apunar heart health to bahut beshi bhale thake thik teneke milk thistle is also known as the liver health amar liver total eta complete cure mane detoxify koribo kane liver health to bhale rakhibo kane milk thistle to amar ase to plus specially jar cholesterol problem tur kane milk thistle to low pare etu bahut dhuniya kaam kore especially it's mainly for liver kane amar milk thistle to hoy ঠিক তেনেকে bilberry with lutein so which promotes eye health মানে আমার good মানে চকুৰ আমাৰ vision to ভালে ৰাখিব কাৰণে আমাৰ eye health কাৰণে help হয় আমাৰ bilberry with lutein so বিশেষকে আমাৰ অলপ কম এজৰ পৰা এটো লৈ থাকিলে এটো আপোনাৰ eye health ৰ কাৰণে পিছলৈকে that means বহুত maintain হৈ থাকে ঠিক তেনেকে multi carotene আছে multi carotene is also one of the powerful fat soluble brand apnar supplement hoy jot apnar again eye health or kane etu help hoy multi carotene aru bilberry with lutein ekeloge lole apnar bahut khini help ho jay next ase amar black cohosh with soy so this particular supplement is specially made for ladies eta ladies bilakor jitia apnar eta stage ahi jay jitu ki boli ko jitu menopause boli ko ami tetia apnar bahut beshi hot flashes mane immediately khong utha no hoba enuka bahut beshi problems ahe bahut beshi irritation feel kore at that part of stage of life black cohosh to apnar bahut beshi help kore especially for ladies so one tablet 3 times a day lobo lage that means apnar bahut khini etu he particular problem to pora relief pao pare next ami jodi ahu amar jikhini traditional herbs or jikhini moi koi asilu already so these are also one of the best ever mane ami jikhini paisu karon
এইখিনি স্পেশালি আমাৰ ইন্ডিয়ান হাবস খিনি লৈ পেলাই বনোৱা হৈছে যেনেকে মধুনাশিনীৰ বিষয়ে যদি মই কওঁ ইটস এ ওয়ান্ডাৰফুল প্ৰডাক্ট কাৰণ ডায়াবেটিছৰ যাৰ নহবা সুগাৰ ৰিলেটেড যাৰ প্ৰবলেম আছে মধুনাশিনীটো লৈ থাকিলে আপোনাৰ বহুত খিনিয়ে মেইনটেইন হৈ যায় আপোনাৰ যেটো সুগাৰ লেভেলস টু ইনফ্যাক্ট আমাৰ অলৰেডি আগৰ সেশনত নহবা যিবিলাক আগতে অলৰেডি হৈ গৈছে কিছুমান সেশনত তাতেও আমি বহুত এনেকুৱা পাইছো য'ত আমি কিছুমান মানুহৰ পৰা পাইছো যে they are getting great benefits from madhunashini madhunashini meaning to হৈছে that means যেটো আমাৰ সুগাৰ টো হেতু নাশ কৰা so that is the benefit of madhunashini next যদি মই কবলে যাও আমলকি বিবিধাকি হাৰিতাকি which is also known as আমাৰ ত্ৰিফলা বুলি যেটো কওঁ আমি তে হেতু আমাৰ বিশেষকে আমাৰ যাৰ constipation related হক নহবা যাৰ বিভিন্ন ধৰণৰ বেলেগ প্ৰবলেমছ আছে তে হেবিলাকৰ কাৰণে আমাৰ আমলকি বিবিধাকি হাৰিতাকি that is ত্ৰিফলা যেটো কওঁ আমি তে হেতু লৈ থাকিলে আপোনাৰ স্পেশালি ফাইবাৰৰ লগত যদি লয় একেলগে so it works great gastricৰ যাৰ প্ৰবলেম আছে তে বহুত খিনি প্ৰবলেম দুটা কৰি যদি দিনে দুটা কৰি যদি লয় that means morning and night দুটা কৰি যদি লয় so it helps a lot ঠিক তেনেকে next আছে আমাৰ Vasaka, Mulethi and Surasa which is also known as the respiratory health especially etu সময়ত আমাৰ Vasaka, Tulsi আৰু natural sea এই কেটা যদি একেলগে কম্বিনেশন লৈ থাকে so it gives a great benefit and what is the best part of কি বুলি কম আমাৰ traditional herbs ৰ বিষয়ে যদি কওঁ তে what are the main benefits বুৰ এবোৰ যে it's made with DNA fingerprint technology best of the best আমাৰ যিখিনি তাৰে species best of the best DNA fingerprint technology কৰি পেলাই লোৱা হৈছে তো যাৰ কাৰণে আমাৰ একদম best of the best আমাৰ বস্তুখিনি পোৱা হৈছে যেনেকে তুলসীৰ বিষয়ে যদি কওঁ তুলসী আমাৰ বহুত বেছি স্পিচিছৰ আছে বহুত বেলেগ জাতৰ তুলসী আছে কিন্তু কোনটো আমাৰ সবতছে বেছি ভাল হয় আমি নাজানো ৰাইট তো তাৰ কাৰণে আমাৰ DNA fingerprint technology কৰি পেলাই উলোৱা হৈছে যে তাৰে best part টো কোনটো হয় নহবা best species টো কোনটো হয় ঠিক তেনেকে ইয়াতে তুলসীৰ বিষয়ে যদি মই কবলৈ যাওঁ তো one tulsi tablet contains almost equal to 100 dry tulsi leaves or যিখিনি গুণাগুণ তে হেখিনি এটা tulsi tabletত পায় and it boosts the immunity a great so next যদি মই কবলে যাওঁ ashwagandha which is also known as the local ginseng আমাৰ যেনেকে Siberian ginsengৰ বিষয়ে মই কৈছিলো so it's also known as the local ginseng ashwagandha actually it gives instant energy আৰু বিশেষকে আমাৰ young age বিলাকৰ কাৰণে যোনবিলাক অলপ playful হয় নহবা যোনে অলপ hard work জিম কৰে ইহঁতৰ কাৰণে ashwagandha plays a great important role ঠিক তেনেকে ব্ৰাহ্মী আছে আমাৰ কি কয় মাইন্ডৰ কাৰণে নহবা আমাৰ ব্ৰেইন হেলথৰ কাৰণে ব্ৰাহ্মী আছে ব্ৰাহ্মীৰ গুণাগুণ বহুতে আমি সকলোৱে জানো যে কেনেকুৱা গুণাগুণ তো ইয়াৰেও বেষ্ট অফ দি বেষ্ট ব্ৰাহ্মী স্পিচিছ লৈ পেলাই আমাৰ বনোৱা আছে য'ত আমাৰ বেষ্ট অফ দি বেষ্ট ব্ৰাহ্মী থ্ৰু টেবলেট ফৰ্মত আমি পাই আছো কাৰণ ব্ৰাহ্মী খাবলে বহুতে বেয়া পায় ব্ৰাহ্মী শাক ৰাইট ইভেন মই ইমান বেছি ভাল নাপাইছিলো বাট পিছত বুজিলো যে ভাল হয় খাব লাগে তে সেইকাৰণে খাইছিলো আৰু বাট নাও ইট হ্যাড বিকাম ভেৰি মাচ ইজি কাৰণ এটা টেবলেট টু দুটা টেবলেট ডেইলি খালে হৈ যায় আৰু যিখিনি লাগে আমাৰ সেইখিনি পাই যাওঁ আৰু Siberian ginseng ৰ যদি ব্ৰাহ্মীটো একেলগে দিয়ে সো it becomes the best combination আমাৰ নতুনকে ৰিসেন্টলি লঞ্চ দিছে যেটো আমাৰ চ্যৱনপ্ৰাশ বুলি কওঁ চ্যৱনপ্ৰাশ আমাৰ লঞ্চ দিছে সো it is made out of 16 organic ingredients আৰু মই ৰিসেন্টলি লৈছো চ্যৱনপ্ৰাশটো সো it tastes very good ইয়াতে আপোনাৰ কোনো প্ৰিজাৰভেটিভস নাই কোনো সুগাৰ কন্টেন্ট নাই টেষ্ট ইজ অসম আৰু যদি প্ৰাইস ফ্যাক্টৰ যদি যাও সো it comes in a very much nice pack আৰু বহুত বেছি ধুনিয়া এটা প্ৰাইসত আহে যেটো আমাৰ চ্যৱনপ্ৰাশটো so this is about all that means most of the যিখিনি আমাৰ নিউট্ৰিলাইটৰ ফালৰ পৰা আমি পাওঁ so which I think so almost I have covered so মই এটোৱে কম লাষ্টত যে যদি আমি হেলথৰ বিষয়ে যদি কবলে যাওঁ এই গুটেখিনি পিলাৰটো মেইনটেইন কৰিবই লাগিব লগতে আমাৰ সাপ্লিমেন্টেশন নহবা আমাৰ নিউট্ৰিশন পাৰ্ট খিনি মেইনলি মেইনটেইন ৰাখিব লাগিব এন্ড যেনেকে আমি আৰ্ন কৰি আছো আমাৰ সবে পইচা আৰ্ন কৰি আছে তে সেইখিনি পইচা আলটিমেটলি আপুনি যদি কি কয় লাষ্টত হেলথৰ কাৰণে যদি মানে দিব নিবিচাৰে দেন স্টার্ট গিভিং এতিয়াৰ পৰা সাপ্লিমেন্টেশনৰ ওপৰত নহবা এতিয়াৰ পৰা
অলপ কি হলেও আপোনাৰ এটলিষ্ট ষ্টাৰ্ট কৰিব পাৰে কাৰণ এনেও আপোনাৰ হেল্থটো তেতিয়া প্ৰবলেম হ'ব নহলে আৰু যাৰ কাৰণে বহুত বেছি অসুবিধা হৈ যায় বিকজ ওৱান টাইমত আপোনাৰ বহুতখিনি পইচা ওলাই যাব সো প্লাস লগতে আৰু আপোনাৰ যিবিলাক টেনচন সেইবিলাকটো আছে হস্পিটেল চাৰ্জেছ এণ্ড অল ডিফাৰেন্ট থিংস সো সেইকাৰণে আমাৰ preventive care is most necessary. I think so everyone feels that. Aru hetu moi bhabu je that is the best part to maintain koribo pare. So with that back to the host. Thank you. Wow, very beautifully explained. Well done, Judimoni. Excellent session. Really salute to you. So মই ক'ব লগা আছিল এইটোৱেই যে এনেকুৱা ধুনীয়া প্লেন মানে সেশন ক'লে তো এই গোটেই ইনফৰমেশ্যনখিনি আমি গম পালোঁ তাত আমি যাক যাক ভাল পাওঁ নিয়াৰ এণ্ড ডিয়াৰ এই মানুহখিনিক যদি আমি ৰিয়েলি কেয়াৰ কৰোঁ গো এণ্ড শ্বেয়াৰ চ' ইয়াতকৈ ভাল ইনফৰমেশ্যন ইমান ধুনীয়াকৈ কোনেও হয়তো বুজাই দিয়া হ'ব চ' যদি মানে নেক্সট টাইম আকৌ তোমাক বুক কৰা হ'ব ৰিয়েলি ক্লেপ হেডছ অফ টু ইউ এণ্ড শুভৰাত্ৰি তাৰ কৰাৰ আগতে চবকে যিখিনি মানুহে কমেণ্ট দিলে that means they are engaged with this session. Really, thank you very much.